सभी पात्र किसानों को लाभ मिले इसके लिए चलाए हैं और चौथा अभियान भी हम 15 अप्रैल से फिर चलाना प्रारंभ करेंगे ताकि कोई पात्र किसान शेष ना रहे। एक एक किसान को पीएम किसान सम्मान का लाभ देने के लिए हम कटिबद्ध हैं, हम प्रतिबद्ध हैं और उनको हम लाभ देंगे। नमस्कार कृषक बंधु बान्धवीসকল, आशा करूँ भाले আছে। কৃষকসকলৰ বাবে আহিছে ভাল খবৰ। PM কিষাণৰ নতুন ৰেজিষ্ট্ৰেশ্যন 15 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। এই কথা কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই লোকসভাত ঘোষণা কৰিছে। দেশৰ সকলো ৰাজ্যতে যিসকল কৃষক আজিলৈকে PM কিষাণত অন্তৰ্ভুক্ত হ'ব পৰা নাই, তেখেতসকলে PM কিষাণ আঁচনিত আবেদন কৰিব পাৰিব। PM কিষাণ আঁচনিৰ ধন লাভ কৰিব বিচৰা কৃষকসকলে 15 এপ্ৰিলৰ পিছত আবেদন কৰিলে সেই আবেদন পত্ৰসমূহ সোনকালে এপ্ৰুভ হ'ব বুলি জনাইছে। দেশৰ এজনো প্ৰকৃত কৃষক যাতে এই আঁচনিৰ পৰা বাদ পৰি নাযায় সেই ব্যৱস্থা চৰকাৰে কৰিব। কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে প্ৰায় জানে PM কিষাণ যোজনা আমাৰ দেশৰ কৃষকসকলৰ বাবে অতি জনপ্ৰিয় আঁচনি। প্ৰত্যেক বছৰে 6,000 টকা প্ৰতি কিস্তিত 2,000কৈ 3টা কিস্তিত প্ৰদান কৰে। বৰ্তমানলৈকে প্ৰথমৰ পৰা 19টা কিস্তি প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে। আবেদন কৰিব বিচৰা কৃষকসকলে ওচৰৰ CSC চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব আৰু বা নিজৰ স্থানীয় কৃষি কাৰ্যালয়ৰ জৰিয়তেও আবেদন কৰিব পাৰিব। আবেদন কৰিব বিচৰা কৃষকসকলে মাটিৰ প্ৰমাণপত্ৰ, মোবাইল নম্বৰ, লিংক থকা আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, মোবাইল নম্বৰ আৰু বেংক একাউণ্টৰ পাছবুক লগত লৈ যাব লাগিব। আজিৰ PM কিষাণৰ নতুন আপডেট ইমানেই। যদি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে নতুন আপডেটবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। ধন্যবাদ।